অসমৰ মিয়া মানুহখিনি ছফ্ট টাৰ্গেট কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাঙিম মাৰিম কষ্ট দিম উৎপাত কৰিম এইবোৰ শব্দ ক'বলৈ পাৰে, কিন্তু যেতিয়া সংঘাতৰ প্ৰশ্ন আহে বিহাৰীৰ লগত, যেতিয়া সংঘাতৰ প্ৰশ্ন আহে হিন্দী ভাষীৰ লগত, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাত ভৰি দাঙি দি চাৰেণ্ডাৰ কৰা সদৃশ কথা বতৰাবোৰ আজি কিয় ক'লে? এই কাৰণে ক'লে যে এগৰাকী অসমীয়া মুখ্যমন্ত্ৰী হৈও যদি অসমীয়া মানুহখিনিৰ হকে তেখেতে আজি এটা শব্দও ক'লেহেঁতেন, আজি ৰাতিটোৰ ভিতৰতে হিন্দী ভাষীসকলে দিল্লীৱালাসকলে তেখেতক মুখ্যমন্ত্ৰিত্বৰ আসনখনৰ পৰা গটা মাৰি আঁতৰাই পেলালেহেঁতেন। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হিন্দী ভাষীসকলৰ লগত যুদ্ধ কৰি পাত্তা পাব নেকি? কোনে যুদ্ধ কৰিব দিছে? হিন্দী ভাষী হওক, বাংলা ভাষী হওক, অন্য সম্প্ৰদায়ৰ অন্য ভাষা কোৱা লোক হওক, কোনেওতো কাৰো লগত যুদ্ধ কৰিবলৈ কাজিয়া কৰিবলৈ কোৱা নাই। কেৱল মাত্ৰ যিহেতু সংঘাতৰ প্ৰশ্নবোৰ উঠে, এনেকুৱা পৰিৱেশৰ সৃষ্টি হয়, অসমীয়া মানুহখিনি বিচাৰিছিল যে মুখ্যমন্ত্ৰীগৰাকী যিহেতু অসমীয়া, তেখেতে মাত্ৰ এষাৰি বাক্য কওক যে অসমত যাতে কোনেও অসমীয়া গৌবেগ ধ্বনি নিদিয়ে, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ জনজাতীয় লোকসকলৰ অঞ্চলত যাতে কোনেও কাৰ্বি মুৰ্দাবাদ ইত্যাদি ধ্বনি দিব নোৱাৰে, এই কথাটো স্পষ্ট কৰি বাৰ্তা এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দিয়াটো অসমৰ ৰাইজে বিচাৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ ৰাইজে সেইখন আসনত বহুৱাইছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো ক'ব লাগিছিলে যে যিসকল অনা অসমীয়া মূলৰ লোক অসমৰ এতিয়া স্থায়ী বাসিন্দা, তেওঁলোকে যাতে অসমীয়া মানুহখিনিক, অসমীয়া জাতিটোক, অসমৰ ভাষা কৃষ্টি সংস্কৃতিক সন্মান প্ৰদৰ্শন কৰি চলে, এই বাৰ্তাটো, এই মিলাপ্ৰীতিৰ বাৰ্তাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমচে কম দিব পাৰিলেহেঁতেন। কিন্তু ইমান দুৰ্বলভাৱে হিন্দী ভাষীৰ ওচৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি চাৰেণ্ডাৰ কৰা সদৃশ কথা বতৰাবোৰ ক'লে, আনকি ভাৰতীয় সেনাকো টানি আনিলে যে হিন্দী ভাষীক কিবা এটা ক'লে বোলে ভাৰতীয় সেনাৰ লগত, ইণ্ডিয়ান আৰ্মিৰ লগত তেখেতে কথা পাতিবই নোৱাৰিব। ভাৰতীয় সেনাক কি ইমান দুৰ্বল বুলি ভাবিছে নেকি? পৃথিৱীৰ ভিতৰতে দেশৰ সেৱাত নিয়োজিত হৈ থকা আমাৰ ভাৰতীয় সেনা নিৰপেক্ষ হয়। আমাৰ সেনাৰ আৰু বেলেগ কাম নাই। নিজৰ দুৰ্বলতা ঢাকিবলৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সেনাকো টানি আনিলে। গতিকে আজি যিখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, এইখিনিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লজ্জাবোধ নকৰিলেও প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ আজি লাজ লাগিছে। কাৰো লগত সংঘাতৰ কথা ক'ব দিয়া নাই, কাৰো লগত কাজিয়াৰ কথা ক'ব দিয়া নাই, কিন্তু নিজৰ মাতৃক ভাল পাওঁ বুলি কমচে কম দুষাৰি বাক্য ক'ব পাৰিলেহেঁতেন যে অসমত কোনেও অসমীয়া গৌবেগ ধ্বনি দিব নোৱাৰিব, অসমত কোনেও অসমৰ ভাষা কৃষ্টি সংস্কৃতিক অপমান কৰিব নোৱাৰিব, সেয়া যি সম্প্ৰদায়ৰ লোকেই হওক, যি ভাষা কোৱা লোকেই হওক। এই বাৰ্তাটো কমচে কম মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দিব পাৰিলেহেঁতেন, কিন্তু নিদিলে। চকীখন ইমান প্ৰিয়, ৰাজনীতিৰ খাতিৰত ইমান নিজৰ জাতিটোৰ স্বাৰ্থ জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ নকৰা হৈছে যে আজি প্ৰেছ মিটত এটা শব্দও, এটা বাক্যও এনেধৰণে ক'ব নোৱাৰিলে যে অসমত সকলোৱে মিলাপ্ৰীতিৰে থাকক, কিন্তু অসমীয়া জাতিটোক, অসমৰ ভাষা কৃষ্টি সংস্কৃতিক সন্মান প্ৰদৰ্শন কৰি চলিবই লাগিব। এইটো প্ৰাইমাৰী কথা। এই বাৰ্তাটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব পাৰিব লাগিছিলে। অসমত বিহাৰী আৰু মাৰোৱাৰী লোকসকলে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। যদি বেয়া কাম কৰে, সেয়া কৰিব সন্দেহযুক্ত বাংলাদেশীসকলেহে কৰিব, আৰু এইসকল প্ৰচাৰো কৰিব কেৱল সন্দেহযুক্ত বাংলাদেশীসকলে। হয়, নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে হিন্দী ভাষী বা মাৰোৱাৰীৰ আচলতে শিৰ নত কৰিলে নেকি? মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য কিয়? মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ্যনগৰৰ বিশেষ ঘটনাটোৰ পাছত, অসমীয়া গৌবেগ বুলি কোৱাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিশেষ মন্তব্য কৰিছে। মাৰোৱাৰী লোকে কেতিয়াবা ধৰ্ষণ কৰা শুনিছেনে? মাৰোৱাৰী লোকে কেতিয়াবা বেয়া কাম কৰা শুনিছেনে? কিন্তু এইসমূহ বেয়া কাম কৰে আচলতে যিসকল বাংলাদেশী, অবৈধ বাংলাদেশী, সেইসকলেহে কৰে। আমি আৰ্যনগৰত কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততে, আৰু লগতে মুখ্যমন্ত্ৰীৰ যি বক্তব্য, সেই বক্তব্যও শুনাবলৈ চেষ্টা কৰিম, আৰু মই সেই বক্তব্য আপোনালোকক ক'বলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আচলতে কি কৈছিলে। নিশ্চয়কৈ সাংবাদিকে প্ৰশ্ন কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীক যে আৰ্যনগৰৰ যি ঘটনা, হয় নিশ্চয়কৈ আৰ্যনগৰৰ সেই দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্ততে, আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যই আমি শুনাবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অসমত যদি অসমীয়া বঙালী, অসমীয়া বিহাৰী কৰি থাকোঁ, তেতিয়াহ'লে আমি পুনৰ সেই আন্দোলনৰ দিনলৈ ঘূৰি যাব লাগিব। এজন অপৰাধী হিন্দী ভাষী হ'ব পাৰে, কিন্তু গোটেই জাতিটো অপৰাধী বুলি কোৱাটো উচিত নহয়। আজি দুগৰাকী অসমীয়াই কাজিয়া কৰিলে তাক আমি কলিতা বামুণ, মিচিং ৰাভা বুলি ক'ম নেকি? নিশ্চয়কৈ আমি মিচিং ৰাভা বুলি ক'ম নেকি? যদি দুগৰাকী অসমীয়া লোকে কাজিয়া কৰে, তেন্তে তাক আমি ক'ম নেকি যে সেয়া কলিতা বামুণ বা মিচিং ৰাভা বুলি আমি ক'ম নেকি? এয়া আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। কিন্তু প্ৰশ্ন হ'ল যে আৰ্যনগৰত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ বাবে দায়ী কোন? আৰক্ষীও আচলতে ক'লে যে সেইজন সাংবাদিকেই আচলতে দায়ী, বা সেইজন আচলতে তাত যিসকলে সেই বিষয়বোৰ
কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্যত উল্লেখ কৰিছে যে এআই যিকোনো বস্তু আচলতে প্ৰস্তুত কৰিব পাৰে অসমীয়া গ বেগ বুলি কোৱাটো আচলতে এআইত বনোৱা আছিল নেকি তাক লৈ প্ৰশ্ন উপস্থাপন হয় নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য আচলতে কাক লৈ গ'ল তেওঁ অসমৰ 25 লাখ যি নিবনুৱা আছে ভাৰতৰ বিভিন্ন স্থানত থাকে সেইবোৰৰ নিৰাপত্তা খাতিৰত ক'লে নেকি সেইবোৰৰ আচলতে প্ৰত্যেকজন মাতৃয়ে আচলতে প্ৰত্যেকজন সন্তানে যেতিয়া বাহিৰত যায় প্ৰত্যেকজন মাতৃৰ বুকু খুৰা হৈ পৰে সন্তানজন কেতিয়া ঘৰলৈ আহিব তেওঁলোকৰ বুকুখন ধপধপাই থাকে তেওঁলোকৰ শংকাত থাকে যে অসমত যদি অসমীয়া বিহাৰী বা অসমীয়া মাৰোৱাৰীৰ ভিতৰত কাজিয়া হয় তেন্তে যি 25 লাখ কৈ অসমীয়া লোক বাহিৰত আছে তেওঁলোক সংস্থাপনহীনতাত ভুগিব নেকি তাক লৈ চিন্তা কৰিছে নেকি মুখ্যমন্ত্ৰীগৰাকী আমি মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্য শুনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰিছে যে ভাৰতীয়ই যদি কয় ভাৰতৰ 25 লাখ ভাৰতে কয় যদি 25 লাখ অসমীয়াৰ বুজা আমি ল'ব নোৱাৰোঁ আমি ঘূৰাই পঠাম তেন্তে কি হ'ব কোভিডৰ সময়ৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কোভিডৰ সময়ত আচলতে কেনেকৈ 18 লাখকৈ অসমীয়া যুৱকে 2000 কৈ টকা আচলতে বিচাৰি এটা স্কিম যি দিছিলে সেই স্কিমত আবেদন কৰিছিলে আচলতে মুখ্যমন্ত্ৰীগৰাকী এয়া দেশপ্ৰেম নে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে মাৰোৱাৰী বা বিহাৰীৰ পিছত আচলতে নীতি ক্ষীণিত কৰিছে নেকি তাক লৈ আপোনালোকে বিচাৰ কৰিব আমি কেৱল সেই বিষয়টো দেখালোঁ যে আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ এয়া আচলতে দূৰদৰ্শী চিন্তা নে আবেগৰ চিন্তা নে অসমীয়াৰ যি একাংশই আবেগ সৃষ্টি কৰে তাক লৈ চিন্তা কৰিছে নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল আৰু তাৰপিছতে অসমীয়া অনা অসমীয়া এনেকুৱা বিষয় এটা আহিল আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ চাওক সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম তেতিয়া কম এইটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি কম মিচিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তাত আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায় আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যিটো নলবাৰীত ঘটনা হ'ল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো সেইকাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব আৰু মইতো কোভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ মইতো এটাকৈ নাম পাইছোঁ আমাৰ NHMত এতিয়াও ৰেকৰ্ড আছে 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে সেইবিলাক গুচি আহিব নেকি এতিয়া
কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো আমাকতো ভাৰত লাগিবই কাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইটো কি কথা আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন ক'ত আজিলৈকে ৰেকৰ্ড আছে কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ অসমৰ যি আমাৰ জাতীয়তাবাদ সেই জাতীয়তাবাদৰ এই শব্দটোক লৈ আচলতে তেখেতলোকে ভয় কৰে কাৰণ কালি যিটো ঘটনা গুৱাহাটীৰ আৰ্যনগৰৰ চাৰাপভাটি অঞ্চলত হৈ গৈছিল সেই ঘটনাটোক লৈয়ে আজি টক শ্ব'বিলাক পতা হৈছিল কিন্তু আমি দেখিলোঁ যে আজি বিজেপিয়ে তেওঁলোকৰ প্ৰতিনিধিক টক শ্ব'বিলাকলৈ পঠোৱা নাই তাৰমানে তেওঁলোকে এই বিষয়বস্তুটোৰ ওপৰত তেওঁলোকৰ প্ৰতিনিধি নপঠাওঁ বুলি কৈছে আজি যদি হিন্দু মুছলমানৰ বিষয় হ'লহেঁতেন তেওঁলোকৰ প্ৰতিনিধি কিন্তু উৰি উৰি টক শ্ব'লৈ আহিলেহেঁতেন আৰু তেওঁলোকে বহুত লম্ফজম্ফ কথা ক'লেহেঁতেন কিন্তু এতিয়া আমি দেখিলোঁ যিহেতুকে ইয়াত অসমীয়াৰ অস্তিত্বৰ কথা আহি পৰিছে অসমীয়াৰ সুৰক্ষাৰ কথা আহিছে অসমতে থাকি বিহাৰী লোকসকলে যেতিয়া অসমীয়া গৌবেগ ধ্বনি দিব সেয়া আমি কালিৰ পৰা দেখি আছোঁ কাৰণ যিমানবোৰ আমি ভিডিঅ' ফুটেজ দেখিছোঁ ভিডিঅ' ফুটেজে মিছা কথা নকয় আমাৰ অসমীয়া লোককেইজনক কেনেকৈ বগৰাই বগৰাই তেওঁলোকে মাৰিছে সেই কথাবোৰতো আমি দেখিছোঁ কিন্তু অতি আচৰিত কথা এজন মানে বিহাৰী ব্যক্তিৰ কিমান পাৱাৰ আপুনি চাওক যে মধ্য গুৱাহাটীৰ বিজেপি বিধায়ক বিজয় গুপ্তাই আজি কৈছে যে কোনো ধৰণৰ তাত মাৰপিট কৰা হোৱা নাই কোনো লোককে প্ৰহাৰ কৰা হোৱা নাই কোনো সাংবাদিককো প্ৰহাৰ কৰা হোৱা নাই এতিয়া আমি কি বুজিম কালিৰ পৰা যে আমি ইমানখিনি যে দেখিলোঁ ইমান যে গোটেই সংবাদ মাধ্যমে যে প্ৰচাৰ কৰি থাকিলে তাৰমানে এই সকলোবোৰ মিছা আমি এতিয়া বিজয় গুপ্তাৰ কথাটো আমি সঁচা বুলি মানি চলিব লাগিব যে তাত কোনো ধৰণৰ প্ৰহাৰ হোৱা নাই আৰু কাকো প্ৰহাৰ কৰা হোৱা নাই হা তাৰ এখন ছুইজাৰলেণ্ডত মানে সব ঠিক আছে আৰু কাৰো একো ঘটনা হোৱা নাই এনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি বিজয় গুপ্তাই ইমান মিছা কথা ক'বলৈ সাহস ক'ত পালে অসমীয়া লোকসকলক তাত বগৰাই বগৰাই পিতা হ'ল তেওঁলোকৰ 100-150জন বিহাৰী মানুহে আহি কিহৰ মাটি কিহৰ জাতি মাটি বুলি তেওঁলোকে প্ৰশ্ন কৰা আমি নিজে খুদ দেখিছোঁ ভিজুৱেলছবিলাকত তাৰপিছত আজি বিজয় গুপ্তাই এনেকুৱা ধৰণৰ কথা কৈছে বা আজি আমি দেখিছোঁ যে পুলিচ বিষয়া এজনো তেওঁলোকে অলপ বেলেগ ধৰণেৰে কথা বতৰাবোৰ ক'বলৈ আৰম্ভ কৰিছে আমি অনুৰোধ কৰিম তেওঁলোকক পুনৰবাৰ তেওঁলোকে তদন্ত কৰক এটা কথা ঠিক এই যে আজি যিটো বিষয় লৈ জিতেন্দ্ৰ চালৈ নামৰ যিজন ব্যক্তি তেখেতে আমি দেখিছোঁ যে বিগত দিনকেইটাত তেখেতে ভাং আৰু ড্ৰাগছ এইবিলাক তেখেতলোকে ধৰিবলৈ গৈছে আৰু পুলিচৰ লগতো পুলিচেও তেখেতক কোঅপাৰেট কৰাও আমি দেখিছোঁ কিন্তু তেনেস্থলত কালিৰ সেই ঘটনাটো লৈ এনেকুৱা কি হৈ গ'ল যিয়ে নহওক ঘটনা যে অসমীয়া গৌবেগ এই কথাটো কেৱল কালি নহয় আগতেও কাৰ্বি আংলঙত কৈছে যে কাৰ্বি চাইনিজ গৌবেগ তাৰমানে এয়া কি তেওঁলোকে এডেও দুডেও লুটা নিয়াৰ চেও নেকি এই কথাবোৰ আমি চাব লাগিব আৰু চৰকাৰখনৰ যদি সদিচ্ছা আছে তেতিয়াহ'লে সঁচাকৈয়ে তেওঁলোকে মদ ভাং ড্ৰাগছ তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে মানে নিবাৰণ কৰিব পৰা নাই এই কথাটোতো মানে বহুত চিন্তনীয় কথা যি ধৰণেৰে ড্ৰাগছ সমগ্ৰ অসমত বিয়পাই তোলা হৈছে যেনেকুৱা ধৰণেৰে আমাৰ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে আজি অঞ্চলে অঞ্চলে ৰিহাব চেণ্টাৰ কিহৰ কাৰণে ইয়াত কি চৰকাৰখনে একেবাৰে একো নাজানে বিগত 10টা বছৰ এই চৰকাৰখনে শাসন কৰিছে আৰু এই 10টা বছৰতেই আমি দেখিছোঁ বেছিকৈ মদ আৰু ড্ৰাগছৰ প্ৰয়োভৰ হৈছে খুব সুন্দৰভাৱে গৰুৰ চোৰাং কাৰবাৰত বা ড্ৰাগছৰ কাৰবাৰত হিন্দু আৰু মুছলমানে কিন্তু মিলি ব্যৱসায় কৰে তেতিয়া তেওঁলোকে সেইবোৰ নেদেখে কিন্তু বাকী সময়ত তেওঁলোকে ৰাজনীতিৰ তেওঁলোকে ভাত সিজাবৰ কাৰণে তেওঁলোকে খালি মুছলিম হিন্দু সেয়া কৰি থাকে আজি বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই যিটো কথা ক'লে ঘৃণা উপজিছে তেখেতৰ প্ৰতি তেখেতে কৈছে যে এনেকৈ বিহাৰী কৈ থাকিলে যে মিয়াসকলক লাই দিয়া হ'ব এতিয়া মই দিলীপ শইকীয়া ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অসমত যি তেওঁলোকৰ NDA চৰকাৰ আছে অসমত যি NDA চৰকাৰ চলি আছে তেওঁলোকৰতো আপোনাৰ মিত্ৰজোঁট চলি আছে NDAৰ সেই NDA মিত্ৰজোঁটত এই যোৱা 26ৰ নিৰ্বাচনত তেওঁলোকে কিমানজন মুছলমান মিয়াক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে তেওঁলোকে ক'ব পাৰিবনে নোৱাৰে AGPৰ পৰা যি 16জন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল সেয়া মিয়া মুছলমান আছিলে নাই তেওঁলোকে কওকচোন তেওঁলোকে যে ৰাইজক বিভ্ৰান্ত কৰিব খোজে এই বিজয় গুপ্তাই কাকো নাই মৰা নাই দেখা যেনেকৈ কৈছে ঠিক তেনেদৰে দিলীপ শইকীয়াই ক'ব পাৰিব নেকি যে NDAৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে এই 16জন মিয়া মুছলমানক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল বুলি যোৱা 26ৰ নিৰ্বাচনত তেওঁলোকে ক'ব পাৰিবনে যে তেওঁলোকে মুছলমান লোকসকলৰ কোনো ধৰণৰ ভোট নাই পোৱা বুলি তেওঁলোকে ক'ব পাৰিব আজি সৰহ সংখ্যক সংখ্যালঘু অঞ্চলত কিন্তু
বিজেপিৰ পঞ্চায়ত চলি আছে, বিজেপিৰ জিলা পৰিষদ আছে, বিজেপিৰ আঞ্চলিক পঞ্চায়ত আছে, তেওঁলোকে নাই বুলি ক'ব পাৰিবনে? তেতিয়াহ'লে কাক তেওঁলোকে মূৰ্খ বনাব বিচাৰিছে? এই হিন্দুসকলক। আৰু তেওঁলোকে হিন্দু বুলি যে আমাৰ অসমীয়াত্বক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব খোজা নাই, সেই কথাটো তেওঁলোকে মানি ল'ব পাৰে, কিন্তু আমি মানি ল'ব নোৱাৰোঁ। কাৰণ তেওঁলোকে যি ৰাম ঠগন দি আহিছে যোৱা 40টা বৰ্ষত, অসম আন্দোলন কৰা যি অসম গণ পৰিষদ দলে বৰ্তমান বিজেপিৰ লগত যুক্ত হৈ তেওঁলোকে যি অসমীয়াক ৰাম ঠগন দিছে, সেই কথা অসমীয়াই নাপাহৰে। 6 জনজাতিকৰণ নিদিলে, তেওঁলোকে 6 নং দফা ৰূপায়ণ নকৰিলে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰিম বুলি তেওঁলোকে আমাক ৰাম ঠগন দিলে, আৰু এই কথাবোৰ কি আমি পাহৰি যাম নেকি? আজিৰ তাৰিখত বিহাৰীয়ে কাৰ্বি আংলঙত গো বেগ দিছে, কাইলৈ ক'ৰবাত দিব। তেওঁলোকে সেই কথাবোৰ লুকুৱাই ৰাখি কেৱল মুছলমান হিন্দু বুলি কৈ আমাৰ গোটেই খিলঞ্জীয়া লোকসকলৰ মাটি বাৰী তেওঁলোকে কাঢ়ি পুঁজিপতিক দিয়াৰ যি পৰিকল্পনা ৰচিছে, সেই পৰিকল্পনাত আমি তেওঁলোকক সফল হ'বলৈ নিদিওঁ। আৰু ড্ৰাগছ, মদ, ভাং এইবিলাকৰ গোটেই কাৰবাৰ কিন্তু মই ভাবোঁ চৰকাৰখনৰ পৃষ্ঠপোষকতাতেই চলি আছে। কাৰণ চৰকাৰখনে শেষ কৰোঁ বুলি ক'লে 15-20 দিনত সমগ্ৰ ঘটনাৱলী শেষ কৰি দিব পাৰে, কাৰণ সকলো ইনফৰমেশ্যন তেওঁলোকৰ হাতত থাকে। আৰু থকাৰ পিছতো আজি যি ধৰণেৰে ৰাজ্যখনৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলত পৰিছে, ই অতি চিন্তনীয়। গতিকে জিতেন্দ্ৰ চালৈ বাকী কথা আমাক দৰকাৰ নাই। এজন অসমীয়া হিচাপে তেওঁ মানে এই কথাখিনি অনুধাৱন কৰিছে, গতিকে তেওঁ তেজ উঠলি উঠিছে, তেওঁ কিবা এটা পদক্ষেপ লৈছে। আৰু সেই একেখিনি কথা সদায় আমাকো খুটিয়াই থাকে যে যিটো ধৰণেৰে ড্ৰাগছ, ভাং আমাৰ ইয়াত প্ৰচলিত হৈছে, যেনেকৈ আমাৰ যুৱ প্ৰজন্ম ক্ষতিগ্ৰস্ত হৈছে, আমিও চিন্তা কৰোঁ। গতিকে পুনৰবাৰ সকলোৱে কথাবোৰ ভাবি চাব, হিন্দু হিচাপে নহয়, অসমীয়া হিচাপে আমি সজাগ হোৱাৰ সময় আহিব। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেখেতৰ যদি সাহস আছে, তেখেতৰ যদি দম আছে, তেখেতে মাত্ৰ এইষাৰি বাক্য কওক যে অসমত কোনো ব্যক্তিয়ে অসমীয়া গো বেগ ধ্বনি দিব নোৱাৰিব, কাৰ্বিসকলৰ অঞ্চললৈ গৈ কাৰ্বি মুৰ্দাবাদ ধ্বনি দিব নোৱাৰিব। মাত্ৰ এইষাৰ কথা তেখেতে কওক, আমি তেখেতক 100% সমৰ্থন কৰিম এই কামটোত। কোনো বহিৰাগতৰ নাম ল'ব নালাগে, কোনো সম্প্ৰদায়ৰ নাম ল'ব নালাগে। তেখেতে মাত্ৰ কওক যে চিৰদিনৰ কাৰণে অনাদি অনন্তকাললৈকে অসমত অসমীয়াসকলৰ প্ৰভুত্ব থাকিব, আৰু যিসকল অনা অসমীয়া, যিসকল বহিৰাগত নাইবা যিসকল অসমীয়া মূলৰ নহয়, তেওঁলোকে অসমত থাকিবলৈ হ'লে চিৰদিনৰ কাৰণে অসমীয়া মানুহখিনিক, অসমীয়া জাতিটোক, অসমৰ ভাষা সংস্কৃতিক সন্মান প্ৰদৰ্শন কৰি থাকিব লাগিব। এইখিনি কথা কোৱাৰ সাহস অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হ'বনে? নহয়। কাৰণ যি মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিব, সেই মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ চকীখন দিল্লীৱালাসকলে কাঢ়ি লৈ যাব। এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে। আজি যে অসমীয়াক বিহাৰীয়ে মাৰপিট কৰা ঘটনাটোত, অসমীয়া গো বেগ ধ্বনি দিয়া ঘটনাটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ জাতিটোক সমৰ্থন কৰিব নোৱাৰিলে খোলাখুলিকৈ, যিটো জাতিত জন্মগ্ৰহণ কৰি লালিত পালিত হৈ সেই অসমীয়া জাতিটোৰ হকে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈও খোলাখুলিকৈ এষাৰি সমৰ্থনৰ বাক্য ক'ব নোৱাৰিলে, তাৰ কাৰণ হ'ল আজি অসমীয়া মানুহখিনিক সমৰ্থন কৰি কথা কোৱা হ'লে সন্ধিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ আসনখন দিল্লীৱালাসকলে কাঢ়ি লৈ গ'লহেঁতেন। এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে। মিয়াসকলক ছফ্ট টাৰ্গেট কাৰণে সহজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পায়, কিন্তু যেতিয়াই সংঘাত হিন্দী বলয়ৰ লগত হয়, দিল্লীৱালাসকলৰ লগত হয়, উত্তৰ ভাৰতীয় হিন্দী ভাষীসকলৰ লগত হয়, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত ভৰি ৰাজনৈতিকভাৱে বন্ধা থাকে। তেখেতে মুখেৰে মাত দিব নোৱাৰে, তেখেতৰ সেই সময়ত ৰাজনৈতিকভাৱে ৰাজহাৰ বেকা হৈ যায়। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে যে যেতিয়ালৈকে এই আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদী শক্তিবোৰৰ এই দিল্লীৱালাহঁতৰ সুৰত সুৰ মিলাই নতশিৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ জলাঞ্জলি দি অসমীয়া জাতিটোৰ হিতৰ বিপৰীতে কাম কৰি যাব, অসমীয়া জাতিটোক দুৰ্বল আৰু বিধ্বস্ত কৰাৰ ষড়যন্ত্ৰত হাত উজান দি যাব আৰু সহযোগ কৰি যাব, তেতিয়ালৈকেহে মুখ্যমন্ত্ৰীৰ সেই চকীখন বাচি থাকিব। যি মুহূৰ্তত স্বাভিমানী অসমীয়া হৈ তেখেতে অসমীয়া জাতিটোৰ হকে, মানুহখিনিৰ হকে কাম কৰিবলৈ আৰু কথা ক'বলৈ আৰম্ভ কৰিব, সেই মুহূৰ্তত এই দিল্লীৱালাসকলে, এই ৰাষ্ট্ৰীয়তাবাদী শক্তিবোৰে তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ আসনখন কাঢ়ি লৈ যাব। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিও খোলাখুলিকৈ নিজৰ জাতিটোক সমৰ্থন কৰিব নোৱাৰিলে, আৰু কোনোদিন কৰিও পোৱা নাই। যেতিয়াই সংঘাত উত্তৰ ভাৰতীয়সকলৰ লগত হয়, ৰাষ্ট্ৰীয়তাবাদী
সমূহৰ লগত হয়, হিন্দী বলয়ৰ লগত হয়, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজহাড়ডাল ৰাজনৈতিকভাৱে বেকা হৈ থাকে, মুখ বন্ধ হৈ থাকে, তেখেত ক্ষমতাহীন হৈ থাকে। আৰু তাৰ উদাহৰণ ইতিহাসৰ পাতত লিপিবদ্ধ আছে, বিগত সময়ছোৱাত সকলোৱে দেখিছে। ইয়াতকে দুৰ্ভাগ্যৰ সময় অসম আৰু অসমীয়াৰ কাৰণে হ'ব নোৱাৰে। যদি এই কথাখিনি নহয়, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক, অসমীয়া মানুহখিনিৰ কাৰণে নিজৰ জাতিটোৰ হকে